গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিলে? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, বি কৃষ্ণকান্ত সন্দিকৈ, চি পদ্মনাথ গোহাঁই বৰুৱা, ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰে এনচাৰটো কি হ'ব? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আৰু তেওঁ 1948 চনৰ পৰা 58 চনলৈ ফ্ৰম 1948 to 58 তেওঁ 1948 চনৰ পৰা 1958 চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড় আৰু তিনিচুকীয়া, অপশ্যন বি যোৰহাট আৰু গোলাঘাট, চি কাৰ্বি আংলং আৰু গোলাঘাট, ডি শোণিতপুৰ আৰু নগাঁও। কি হ'ব ইয়াৰে এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। এতিয়া মই আপোনাক এটা ট্ৰিক দেখাওঁ, এইটো মনত ৰখাৰ এটা ট্ৰিক দেখাই দিওঁ। কেনেকৈ মনত ৰাখিব? ইয়াত ডিব্ৰু-চৈখোৱাৰ ডিব্ৰুটো আপোনাক মেটচিং দেখি আছে, যিহেতু ডিব্ৰু শব্দটো মিলি আছে, ইয়াতো ডিব্ৰু শব্দটো মিলি আছে, গতিকে আপুনি এইটো ইজিলি গেছ কৰিব পাৰে আৰু এইটো আপুনি ইজিলি মনত ৰাখিব পাৰে। ঠিক আছে, এনেকৈ আপুনি মনত ৰাখিব পাৰে। এতিয়া ৰাইট এনচাৰটো কি হয়? ৰাইট এনচাৰটো হয় ডিব্ৰুগড় আৰু তিনিচুকীয়া, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন হৈছিলে? অপশ্যন এ পশ্চিমবংগ, বি ছিকিম, চি নাগালেণ্ড, ডি ওপৰৰ এটাও নহয়। কি হ'ব ইয়াৰে এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি নাগালেণ্ড। নাগালেণ্ড 1963 চনৰ 1 ডিচেম্বৰ তাৰিখে অসমৰ পৰা বিচ্ছিন্ন হৈ গৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিলে? বাণভট্ট নে ৰাম সৰস্বতী নে অনন্ত কন্দলী নে মাধৱ কন্দলী? কোন আছিল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি মাধৱ কন্দলী। মাধৱ কন্দলী আছিল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 6, ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন নদী? মানস নদী, কামেং নদী, সোৱণশিৰি নদী, ধনশিৰি নদী। কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি সোৱণশিৰি নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ। আৰু ইয়াৰ দৈৰ্ঘ্য কিমান? ইয়াৰ দৈৰ্ঘ্য 442 কিলোমিটাৰ। ঠিক আছে, দৈৰ্ঘ্যটো আপুনি মনত ৰাখিব, 442 কিলোমিটাৰ হৈছে সোৱণশিৰি নদীৰ দৈৰ্ঘ্য আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। অসমৰ বৃহত্তম আৰ্গো ভিত্তিক উদ্যোগটো কি? অপশ্যন এ চাহ উদ্যোগ, বি পাট উদ্যোগ, চি ৰবৰ উদ্যোগ, ডি চেনি উদ্যোগ। কি হ'ব ইয়াৰে এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ চাহ উদ্যোগ। চাহ উদ্যোগ হৈছে অসমৰ বৃহত্তম আৰ্গো ভিত্তিক উদ্যোগ। ঠিক আছে, আৰু ভাৰতৰ ভিতৰতে অসম সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ আৰু বিশ্বৰ ভিতৰত কিমান স্থানত আছে? বিশ্ব স্থানত ভাৰতৰ স্থান 2য় নম্বৰত আছে। ঠিক আছে, আৰু 1833 চনত পোন প্ৰথমবাৰৰ বাবে অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিলে 1833। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 8, জনসংখ্যাৰ হিচাপত অসমৰ সৰ্ববৃহৎ জিলা কোনখন? জনসংখ্যাৰ হিচাপত অপশ্যন এ কামৰূপ, বি শিলচৰ, চি ধুবুৰী, ডি নগাঁও। কি হ'ব ইয়াৰে এনচাৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জনসংখ্যাৰ হিচাপত নগাঁও। নগাঁও হৈছে জনসংখ্যাৰ হিচাপত অসমৰ সৰ্ববৃহৎ জিলা। আৰু 2021 বৰ্ষৰ লোকপিয়ল অনুসৰি যোৰহাট জিলাৰ জনসংখ্যা 28 লাখতকৈও অধিক হয়। ঠিক আছে, আৰু মাটিকালি হিচাপত কোনখন অসমৰ সৰ্ববৃহৎ জিলা? মাটিকালি হিচাপত কাৰ্বি আংলং। কাৰ্বি আংলং হৈছে মাটিকালি হিচাপত অসমৰ সৰ্ববৃহৎ জিলা আৰু জনসংখ্যা হিচাপত নগাঁও জিলা হৈছে অসমৰ সৰ্ববৃহৎ জিলা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 9, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন, ওপৰৰ এটাও নহয়। কি হ'ব ইয়াৰে এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু তেওঁ 1946 চনৰ পৰা 1950 বৰ্ষলৈকে অসমত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, হেমকোষ অভিধান সংকলন কৰা প্ৰথম অসমীয়াজন হ'ল চন্দ্ৰধৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, ওপৰৰ এটাও নহয়। কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি হেমচন্দ্ৰ বৰুৱা। ঠিক আছে, বৰুৱা স্পেলিংটোত ব ৰ উকাৰ এইটো হ'ব। ঠিক আছে,
এইটো টাইপ কৰোঁতে মিষ্টেক হৈ গৈছে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া আৰু হেমকোষ অভিধানখনত কেইটা শব্দ আছে 22,346টা 22,346টা শব্দ আছে হেমকোষ অভিধানখনত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 11 তলৰ জিলাসমূহৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা অসমৰ ডাঙৰ জিলাখন হ'ল ডিব্ৰুগড় শিৱসাগৰ কাৰ্বি আংলং বৰপেটা আমি ইতিমধ্যে ডিছকাছ কৰি আহিছোঁ যে মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে আৰু ইয়াৰ আয়তন কিমান কাৰ্বি আংলঙৰ আয়তন হ'ল 10,434 বৰ্গ কিলোমিটাৰ 10,434 কিলোমিটাৰ হৈছে কাৰ্বি আংলঙৰ মাটিকালি নেক্সট কুৱেশ্যন শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছে অসমীয়া সংস্কৃত বাংলা ব্ৰজাৱলী আমি ক্লাছ 7, 8, ক্লাছ 9, 10, ক্লাছ 11, 12ৰ অসমীয়া পাঠ্যপুথিত বৰগীত পাই আহিছোঁ আৰু তাতে কোনটো ভাষা ব্যৱহাৰ কৰিছে অপশ্যন নম্বৰ ডি ব্ৰজাৱলী ভাষাত শংকৰদেৱে বৰগীত লিখিছিলে ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে অপশ্যন নম্বৰ ডি 7খন বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কি আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু 2021 চনত দুখন নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে আকৌ এবাৰ কৈ দিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু নতুন দুখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 14 কামাখ্যা মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত অপশ্যন এ যোগিনী পাহাৰ বি সন্ধ্যাচল পাহাৰ চি চিত্তাচল পাহাৰ ডি নীলাচল পাহাৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কামাখ্যা মন্দিৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 15 ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি অপশ্যন এ পাহাৰ বি নদী চি জংঘল ডি সম্প্ৰদায় কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব পাহাৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ হাছাও শব্দটোৰ অৰ্থ হৈছে পাহাৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 16 আলি আই লৃগাং হৈছে কৃষিভিত্তিক উৎসৱ উদযাপন কৰে বড়োসকলে নে খাচীসকলে নে মাটিসকলে নে মিচিংসকলে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰ হ'ব মিচিংসকলে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ আৰু আলি আই লৃগাং শব্দটোৰ অৰ্থ জানেনে আলি আই লৃগাং শব্দটোত আলি মানে মাজাতীয় শস্য আই মানে বীজ আৰু লৃগাং মানে বীজ সিঁচা ঠিক আছে আলি মানে মাজাতীয় শস্য আই মানে বীজ আৰু লৃগাং মানে বীজ সিঁচা ঠিক আছে মনত ৰাখি ল'ব নেক্সট কুৱেশ্যন প্ৰতি বছৰে অসম আৰক্ষী দিৱস পালন কৰা হয় 13 জানুৱাৰীত নে 4 এপ্ৰিলত নে 8 ছেপ্টেম্বৰত নে অক্টোবৰৰ 1 তাৰিখে কেতিয়া অসম আৰক্ষী দিৱস পালন কৰা হয় কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1 অক্টোবৰৰ দিনা প্ৰত্যেক বছৰে অসমত আৰক্ষী দিৱস হিচাপে পালন কৰা হয় ঠিক আছে আৰু 2 অক্টোবৰৰ দিনা কি পালন কৰা হয় 2 অক্টোবৰৰ দিনা কি দিৱস হিচাপে পালন কৰা হয় সেইটো আপুনি মোক কমেণ্টত জনাব ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় অৱস্থিত যোৰহাটত নে ৰহাত নে নগাঁৱত নে মৰিগাঁৱত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰহাত অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় অৱস্থিত হৈ আছে আৰু এইটো কেতিয়াবা এষ্টাব্লিছ হৈছিলে 1987 চনত 1987ত হৈছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 19 বিহগী কবি বুলি কোনজন কবিক জনা যায় ডিম্বেশ্বৰ নেওগ নীলমণি ফুকন নলিনীধৰ ভট্টাচাৰ্য ৰঘুনাথ চৌধুৰী কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ৰঘুনাথ চৌধুৰীক বিহগী কবি হিচাপে জনা যায় ঠিক আছে আৰু ৰঘুনাথ চৌধুৰীক পক্ষীৰ কবি হিচাপেও জনা যায় পক্ষীৰ কবি বুলিও জনা যায় ৰঘুনাথ চৌধুৰীক ঠিক আছে
গতিকে বিহগী কবি হিচাপে ৰঘুনাথ চৌধুৰীক জনা যায় আজিৰ লাষ্ট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 20 অসমৰ আটাইতকৈ ওখ বৰ্তমানৰ মন্দিৰ কোনটো গুৱাহাটীৰ উমানন্দ মন্দিৰ নে শিৱসাগৰৰ শিৱ মন্দিৰ নে দেৰগাঁৱৰ শিৱ মন্দিৰ নে শিলঘাটৰ কামাখ্যা মন্দিৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটীৰ উমানন্দ মন্দিৰ হৈছে অসমৰ আটাইতকৈ ওখ বৰ্তমানৰ মন্দিৰ আৰু ইয়াৰে উচ্চতা কিমান ইয়াৰ উচ্চতা হৈছে 108 ফুট ঠিক আছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ পিকক নামৰ দ্বীপত পিকক বুলি কয় পিকক নামৰ দ্বীপত এই মন্দিৰটো অৱস্থিত ঠিক আছে Which one of the following is famous battle that Rana Pratap fought against Akbar's forces? আকবৰৰ বাহিনীৰ বিৰুদ্ধে ৰাণা প্ৰতাপে কৰা বিখ্যাত যুদ্ধখন তলৰ কোনখন অপশ্যন নম্বৰ এ পানিপত বি প্লাচি চি হালদিঘাট ডি কলিংগ কি হ'ব ইয়াৰে এনচাৰ হ'ব হালদিঘাট অপশ্যন নম্বৰ চি ঠিক আছে হালদিঘাটী বুলি লিখা আছে হালদিঘাটী আকবৰৰ বাহিনীৰ বিৰুদ্ধে ৰাণা প্ৰতাপে কৰা বিখ্যাত যুদ্ধখন আছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষত কোনে প্ৰথমে ইংৰাজী বাতৰি কাকত আৰম্ভ কৰিছিলে অপশ্যন নম্বৰ এ বাল গংগাধৰ তিলক অপশ্যন নম্বৰ বি ৰাজা ৰামমোহন ৰয় অপশ্যন চি জে এ হিকি অপশ্যন ডি লৰ্ড উইলিয়াম বেণ্টিক ইয়াৰ এনচাৰ কি হ'ব ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি জে এ হিকিয়ে প্ৰথমে ইংৰাজী বাতৰি কাকত আৰম্ভ কৰিছিলে ভাৰতবৰ্ষত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য উপবেদা অফ য়জুৰ্বেদা য়জুৰ্বেদাৰ উপবেদ কোনখন ধনুৰ্বেদা গন্ধৰ্ব বেদা শিল্পবেদা আয়ুৰ্বেদা কি হ'ব ইয়াৰ এনচাৰটো হ'ব ধনুৰ্বেদা অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ ঠিক আছে ধনুৰ্বেদা হৈছে য়জুৰ্বেদাৰ উপবেদখন এতিয়া নেক্সট কুৱেশ্যনটো হ'ল দ্য কাৰেক্ট টাৰ্ম এমং দ্য মেনশ্যন ৰিভলিউশ্যনছ ডেট প্ৰপাৰলি কাৰেছপণ্ডছ টু ফাৰ্টিলাইজাৰ্ছ ইজ ফাৰ্টিলাইজাৰ শব্দটো তলৰ কোনটো বিপ্লৱৰ লগত সম্পৰ্ক আছে চিলভাৰ ৰিভলিউশ্যন দ্য গ্ৰে ৰিভলিউশ্যন গল্ডেন ৰিভলিউশ্যন পিংক ৰিভলিউশ্যন কি হ'ব ইয়াৰে এনচাৰটো হ'ব অপশ্যন নম্বৰ বি দ্য গ্ৰে ৰিভলিউশ্যন ঠিক আছে নেক্সট কুৱেশ্যন দ্য ৱৰ্ড স্পেচিয়েলিষ্ট এণ্ড ছেকুলাৰ ৱেৰ মেড এ পাৰ্ট অফ প্ৰিএম্বল বাই সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছিল 41st এমেণ্ডমেণ্ট 44th এমেণ্ডমেণ্ট 46th এমেণ্ডমেণ্ট 42nd এমেণ্ডমেণ্ট কি হ'ব ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 42nd এমেণ্ডমেণ্টত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন Which one of the following geographical terms describe a body of land that is bordered on 3 sides by water? তলৰ কোনটো ভৌগোলিক শব্দই তিনিফালে পানীৰে সীমাৰেখাৰে আবৃত ভূমিৰ বৰ্ণনা কৰে পেনিনচুলা গাল্ফ ষ্ট্ৰেইট আইলেণ্ড কি হ'ব ইয়াৰে এনচাৰ হ'ব পেনিনচুলা বা উপদ্বীপ ঠিক আছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন খটকাসুৰা ৱাজ দ্য ৰুলাৰ অফ ডেছ খটকাসুৰ দেশৰ শাসক আছিলে আৰ্য কিৰত দ্ৰাবিড় মংগোলীয় এইটোৰ এনচাৰ কি হ'ব ইয়াৰে এনচাৰটো হ'ব কিৰত খটকাসুৰ কিৰতৰ শাসক আছিলে ঠিক আছে এইটো আপুনি মনত ৰাখিব নেক্সট কুৱেশ্যন When did Chilarai and Naranayan enter Gorgaon capital city of the Ahoms? চিলাৰাই আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিলে 1563 1543 1463 1653 ইয়াৰে এনচাৰটো কি হ'ব ইয়াৰে এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 1563 চিলাৰাই আৰু নৰনাৰায়ণে আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নিশ্চয়কৈ চাই থৈ দিব অপশ্যন নম্বৰ এ দিয়া আছে কালিৰাম মেধি বি দিয়া আছে চন্দ্ৰধৰ বৰুৱা চি দিয়া আছে ভূষণদেৱ অধিকাৰী আৰু ডি দিয়া আছে ৰজনীকান্ত বৰদলৈ কি হ'ব ইয়াৰে এনচাৰটো হ'ব অপশ্যন নম্বৰ বি চন্দ্ৰধৰ বৰুৱা আছিলে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 10
হুইচ আহোম কিং হেড দ্য শ্বৰ্টেষ্ট ৰেইন অফ 21 days অনলি কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম আছিল মাত্ৰ 21 দিনৰ গোবাৰ ৰাজা সমগুৰিয়াৰ ৰাজা পৰবিদা ৰাজা যোগেশ্বৰ সিংহ ইয়াৰে এনসাৰটো কি হ'ব ইয়াৰে এনসাৰটো হ'ব অপচন নম্বৰ বি সমগুৰিয়াৰ ৰাজা সমগুৰিয়াৰ ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম আছিল 21 দিনৰ কাৰণে ঠিক আছে নেক্সট কোৱেশ্চন দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভড অন সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিবলগীয়া 14 ফেব্ৰুৱাৰী 27 মাৰ্চ 3 এপ্ৰিল আৰু 28 এপ্ৰিল কি হ'ব ইয়াৰ এনসাৰটো হ'ব 27 মাৰ্চ অপচন নম্বৰ বি ইজ দ্য ৰাইট এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 12 ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইন্স দ্য ব্ৰহ্মপুত্ৰ কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰৰ লগত মিলি যায় ধুবুৰী পঞ্চৰত্ন বঙাইগাঁও যোগীঘোপা ইয়াৰ এনসাৰটো কি হ'ব ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ ডি যোগীঘোপাত মানস নদী আৰু ব্ৰহ্মপুত্ৰ নদী মিলি যায় নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য এছামিজ নভেল মিৰি জীয়ৰী ৱাজ পাব্লিছ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিবলগীয়া কোন বছৰত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পায় 1888 1894 1901 and 1903 কি হ'ব ইয়াৰ এনসাৰটো হ'ব 1894 অপচন নম্বৰ বি ইজ দ্য ৰাইট এনসাৰ ঠিক আছে 1896 চনত অসমীয়া উপন্যাস মিৰি জীয়ৰীখন প্ৰকাশ পাইছিলে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো হৈছে দ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NEC was formed in 1973 1978 1971 আৰু 1970 কি হ'ব ইয়াৰে এনসাৰটো হ'ব অপচন নম্বৰ চি 1971ত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ফৰ্ম হৈছিলে 1971 চনত উত্তৰ পূৰ্বাঞ্চল পৰিষদ গঠন হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন হাইয়েষ্ট পিক অফ মণিপুৰ ইজ মণিপুৰৰ সৰ্বোচ্চ শৃংগ হৈছে টেনিপু কাংটু গৰিচেন নান অফ দিছ কি হ'ব ইয়াৰে এনসাৰ মণিপুৰৰ আটাইতকৈ ওখ শৃংগটো হৈছে টেনিপু অপচন নম্বৰ এ ইজ দ্য ৰাইট এনসাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য লাষ্ট অৰ 7th ডে অফ বিহু বহাগ অৰ ৰংগালী কল বিহুৰ শেষ বা সপ্তম দিনটোক অৰ্থাৎ ৰঙালী বিহুৰ শেষ বা সপ্তম দিনটোক কি বুলি কোৱা হয় খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন নিশ্চয় জানিবলগীয়া কুৱেশ্যন যে বিহুৰ সপ্তম দিনক কি বুলি কোৱা হয় অপচন এ আছে চেৰা বিহু বি কুটুম বিহু চি মানুহ বিহু ডি চ'ত বিহু কি হ'ব ইয়াৰে এনসাৰটো হ'ব অপচন নম্বৰ এ চেৰা বিহু বুলি কোৱা হয় ঠিক আছে চেৰা বিহু বুলি কোৱা হয় বিহুৰ সপ্তম দিনক এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 17 Ankushita Boru won gold medal in boxing in which kg category at the AIBA Youth Women's World Boxing Championship. AIBA মহিলা বিশ্ব বক্সিং চেম্পিয়নত অংকুশিতা বৰুৱে সোণৰ পদক কিমান কিলোগ্ৰাম বৰ্গত জয়লাভ কৰে অপচন এ 56 কেজি বি 60 কেজি চি 64 কেজি ডি 68 কেজি ইয়াৰে এনসাৰটো কি হ'ব অপচন নম্বৰ চি 64 কেজি ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হুইচ কাউণ্ট্ৰি উইল হোষ্ট G20 Summit of 2024 খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে 2024 চনৰ G20 সন্মিলন কোনখন দেশত আয়োজন কৰিব অপচন এ আৰ্জেণ্টিনা বি সাউথ আফ্ৰিকা চি ব্ৰাজিল ডি অষ্ট্ৰেলিয়া এনসাৰটো হ'ব ব্ৰাজিল অপচন নম্বৰ চি ইজ দ্য ৰাইট এনসাৰ কুৱেশ্যন নম্বৰ 19 বাঘ এ ভিলেজ ইন গোৱালিয়ৰ ইজ ফেমাছ ফৰ গোৱালিয়ৰ বাঘ নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত অপচন এ স্কাল্পচাৰ বি আৰ্কিটেকচাৰ চি কেপ পেইণ্টিংছ ডি অল অফ দ্য এবভ কোনটো হ'ব ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ চি কেপ পেইণ্টিংছৰ বাবে গোৱালিয়ৰ বাঘ নামৰ গাঁওখন বিখ্যাত এতিয়া আমি লাষ্ট কুৱেশ্যনটো চাওঁ আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল ইণ্ডিয়াছ ৰেংক ইন গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স বিশ্বব্যাপী উদ্ভাৱন সূচাংকত ভাৰতৰ স্থান হৈছে এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব পাৰে ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ ডি 40 নম্বৰ বিশ্বব্যাপী উদ্ভাৱন সূচাংকত ভাৰতৰ স্থান 40 নম্বৰত আছে ঠিক আছে গতিকে আই হোপ আপুনি নতুনকৈ বহুতখিনি শিকিব পাৰিলে এতিয়া মই কি কৰিম এই পিডিএফটো আপোনাক ডেছক্ৰিপশ্যনত ভিডিঅ'টো প্ৰভাইড কৰি দিম ঠিক আছে আপুনি ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা এই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব আৰু এইটো চেনেল একদম নতুন চেনেল হয় এইটো চেনেলত আমি এডিআৰিৰ কাৰণে বেলেগ ছাবজেক্টছত বিভিন্ন ইম্পৰ্টেণ্ট ছাবজেক্টছৰ ওপৰত আমি ডিছকাশ্যন কৰিম তাৰ ওপৰত বেলেগ ভিডিঅ'ছ বনাম গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ মাজতো এই চেনেলটো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰিব ঠিক আছে
অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত ৰঙা নে সেউজীয়া নে বেঙুনীয়া নে হালধীয়া কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি বেঙুনীয়া ৰং অলিম্পিকৰ পতাকাত অনুপস্থিত ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 2 পেৰুৰ ৰাজধানী চহৰ হৈছে বগোটা চেণ্টিয়াগো লিমা হাভানা কি হ'ব কাৰেক্ট আনচাৰ পেৰুৰ ৰাজধানী হৈছে লিমা অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 3 নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন মুম্বাই অৰ কলকাতা অৰ হায়দৰাবাদ অৰ নিউ দিল্লী ক'ত অৱস্থিত নেশ্যনেল ষ্টক এক্সচেঞ্জ দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন নম্বৰ এ মুম্বাইত অৱস্থিত নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু আপুনি লগতে মনত ৰাখিব BSE অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জো মুম্বাইতে অৱস্থিত ঠিক আছে গতিকে নেশ্যনেল ষ্টক এক্সচেঞ্জ অৰ্থাৎ NSE আৰু বম্বে ষ্টক এক্সচেঞ্জ BSE দুয়োটাই মুম্বাইতে অৱস্থিত ঠিক আছে এইটো মনত ৰাখি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 4 এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা আমাক সুধিছে যে কম্পিউটাৰৰ পৰা আমি যেতিয়া ফাইলবোৰ ট্ৰেন্সফাৰ কৰোঁ তেতিয়া আমি কোনটো হাৰ্ডৱেৰ ব্যৱহাৰ কৰোঁ বায়'ছ ব্যৱহাৰ কৰোঁ নে CPU ব্যৱহাৰ কৰোঁ নে হাৰ্ড ডিস্ক ব্যৱহাৰ কৰোঁ নে USB ফ্লাছ ড্ৰাইভ ব্যৱহাৰ কৰোঁ ডাটা ট্ৰেন্সফাৰ কৰিবলৈ আমি সকলোৱে জানো যে আমি যেতিয়া কম্পিউটাৰৰ ফাইলবোৰ ট্ৰেন্সফাৰ কৰোঁ আমি মোষ্টলি কি ইউজ কৰোঁ আমি মোষ্টলি ইউজ কৰোঁ পেন ড্ৰাইভ আৰু পেন ড্ৰাইভটো কি হয় USB ফ্লাছ ড্ৰাইভ চ' অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰতৰ স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে কাৰাকোৰাম পৰ্বতমালা নে সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা নে আৰাৱলী পৰ্বতমালা নে পীৰ পাঞ্জল পৰ্বতমালা কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় এইকেইখন নদীৰ ভিতৰত কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা হোৱা নাই সিন্ধু নদীৰ নে গংগা নদী নে যমুনা নদী নে নৰ্মদা নদী কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব গংগা নদী অপশ্যন নম্বৰ বি গংগা নদী হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই নেক্সট কুৱেশ্যন কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় 100 ডিগ্ৰী চেলচিয়াছ নে -40 ডিগ্ৰী চেলচিয়াছ নে 0 ডিগ্ৰী চেলচিয়াছ নে 4 ডিগ্ৰী চেলচিয়াছ কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব অৰ্থাৎ পানীৰ ডেন্সিটি সৰ্বোচ্চ হয় নেক্সট কুৱেশ্যন সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় কোনটো বিষয়ত আমি সম্পত্তিৰ বিতৰণ উপভোগ আৰু উৎপাদনৰ বিষয়ে ডিছকাছ কৰোঁ আমি কৰোঁ অৰ্থনীতিত অৰ্থাৎ ইকনমিক্সত ঠিক আছে চ' অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ ইকনমিক্স নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 9 নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ' এক্টিভ মেটেৰিয়েল ইন দ্য ফলোইং লিষ্ট প্লুটনিয়াম জাৰ্মেনিয়াম অছমিয়াম কেডমিয়াম কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব প্লুটনিয়াম অপশ্যন নম্বৰ এ প্লুটনিয়াম বহুত হাইলি ৰেডিঅ' এক্টিভ হয় ঠিক আছে চ' অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 10 ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে 5জন থাকে নে 7জন থাকে নে 6জন থাকে নে 8জন থাকে কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি 6জন থাকে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 11 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 9খন নে 7খন নে 8খন নে 10খন কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি 7খন আৰু এই 7খন কি অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয়া আৰু ৱেষ্ট বেংগল ঠিক আছে এই 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 12 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন অজন্তা নেওগ নে চন্দ্ৰমোহন পাটোৱাৰী নে হিমন্ত বিশ্ব শৰ্মা নে পীয়ুষ হাজৰিকা কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ এ অজন্তা নেওগ হৈছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী
ঠিক আছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ সৰ্বমুঠ কেইখন জিলা আছে 34খন নে 35খন নে 33খন নে 32খন কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ হ'ব 35খন 35 বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35খন ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে চীন নে নেপাল নে ম্যানমাৰ নে ভূটান কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ভূটান দেশে অসমৰ সীমা স্পৰ্শ কৰে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 15 নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত নৰনাৰায়ণ সেতু নে শৰাইঘাট দলং নে ভূপেন হাজৰিকা সেতু নে কলীয়া ভোমোৰা সেতু কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভূপেন হাজৰিকা সেতু হৈছে আটাইতকৈ পূবত থকা দলংখন ঠিক আছে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ডিক্ৰং কুশিয়াৰা নে বগী নদী নে ভৰলু কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কুশিয়াৰা ঠিক আছে কুশিয়াৰা হৈছে বৰাক উপত্যকাত অৱস্থিত এখন নদী এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ অসমৰ ৰাজ্যিক বৃক্ষ কি খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ ৰাজ্যিক বৃক্ষ কি হয় হুলুং নে চেগুন নে শাল নে আহঁত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ হুলুং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত শিৱসাগৰত নে তেজপুৰত নে ডুমুনিচকীত নে হাজোত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি হাজোত অৱস্থিত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ঠিক আছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি অপশ্যন এ তৰাই বি টুকলাই চি তামৈ ডি টিংৰাই কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি টুকলাই যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে টুকলাই আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া কথাছবি কোনখন ভাইটি নে বৰুৱাৰ সংসাৰ নে জয়মতী নে ইন্দ্ৰমালতী কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি জয়মতী হৈছে অসমৰ প্ৰথমখন কথাছবি ঠিক আছে মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানমৰ কাম কৰিছিল সূৰ্যক্ষণ দৈকজ্ঞ নে দিলবৰ আৰু দুচাই নে সুকুমাৰ বৰকাইত নে ৰাম সৰস্বতী কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব দিলবৰ আৰু দুচাই অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ এতিয়া এটা কথা মন কৰিব হস্তি বিদ্যানমৰ কাম কোনে কৰিছিল বুলি যদি কুৱেশ্যনত সোধা হৈছে তেতিয়াহ'লে ইয়াত চিত্ৰকলাৰ বিষয়ে সোধা হৈছে ঠিক আছে হস্তি বিদ্যানমখন এখন গ্ৰন্থ হয় এই গ্ৰন্থখনত হাতী বিজ্ঞানৰ বিষয়ে লিখা আছে আৰু এইখন হাতী বিজ্ঞানৰ আটাইতকৈ পুৰণি অসমীয়া গ্ৰন্থ ঠিক আছে আৰু এইখনৰ যি চিত্ৰকলা আছিলে অৰ্থাৎ ইয়াত যিবিলাক ড্ৰয়িংছ আছিলে এই ড্ৰয়িংছবিলাকৰ কাম কোনে কৰিছিলে দিলবৰ আৰু দুচাইয়ে কৰিছিলে কিন্তু যদি কুৱেশ্যনত এনেকৈ আহে যে হস্তি বিদ্যানমখন কোনে ৰচনা কৰিছিল তেতিয়াহ'লে ৰচনা কৰা ব্যক্তিজন হ'ব সুকুমাৰ বৰকাইত ঠিক আছে গতিকে মনত ৰাখি ল'ব যে হস্তি বিদ্যানমৰ চিত্ৰকলাৰ কাম কৰিছিলে দিলবৰ আৰু দুচাই কিন্তু হস্তি বিদ্যানমখন ৰচনা কোনে কৰিছিলে হস্তি বিদ্যানমখন ৰচনা কৰিছিলে সুকুমাৰ বৰকাইতে ঠিক আছে এই দুটা কুৱেশ্যন আপুনি একেলগে মনত ৰাখি ল'ব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন কি বংশৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে আহোম বংশ নে কোচ বংশ নে মটক বংশ নে পাল বংশ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি পাল বংশৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে ঠিক আছে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 3 ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন শংকৰদেৱ নে মাধৱ কন্দলী নে অনন্ত কন্দলী নে ৰাম সৰস্বতী কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব মাধৱ কন্দলী অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 14-15 শতিকাত বাল্মীকিৰ ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা কৃতিত্ব মাধৱ কন্দলীয়ে লাভ কৰিছিল ঠিক আছে গতিকে মাধৱ কন্দলী ইজ দ্য ৰাইট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 4 ঐতিহাসিক দণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন কোন আছিল চন্দ্ৰধৰ বৰুৱা
নে লীলাধৰ বৰুৱা নে নবীন চন্দ্ৰ বৰুৱা নে বিষ্ণুৰাম মেধি কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব লীলাধৰ বৰুৱা অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ আৰু এই যে দণ্ডি মাৰ্চটো হৈছিল এইটো কেইদিনৰ কাৰণে হৈছিলে এইটো একেৰাহে 24 দিন ধৰি হৈছিলে ঠিক আছে 24 দিন ধৰি হৈছিলে আৰু এই দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিলে একমাত্ৰ অসমীয়াজন লীলাধৰ বৰুৱা ঠিক আছে গতিকে অসমৰ পৰা অহা অসমৰ দেশপ্ৰেমিক লীলাধৰ বৰুৱাই 1930 চনত 1933 ত দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিলে আৰু এই দণ্ডি যাত্ৰাটোৰ কাৰণে নেতৃত্বত হৈছিলে এই দণ্ডি যাত্ৰাটো হৈছিলে মহাত্মা গান্ধীৰ নেতৃত্বত ঠিক আছে এইখিনি বস্তু আপুনি একেলগে মনত ৰাখি ল'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস যদি আমি অসমৰ আদিম ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰোঁ তেতিয়াহ'লে এইকেইখনৰ ভিতৰত কোনখন কিতাপত কোনখন গ্ৰন্থত আমি আটাইতকৈ বেছি ইনফৰমেশ্যন পাব পাৰোঁ অসমৰ ইতিহাসৰ বিষয়ে মহাভাৰতত নে কালিকা পুৰাণত নে হৰ্ষচৰিতত নে অৰ্থশাস্ত্ৰত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব কালিকা পুৰাণত ঠিক আছে কালিকা পুৰাণ অৰ্থাৎ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 6 ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন কোন চন্দ্ৰধৰ বৰুৱা নে গোপীনাথ বৰদলৈ নে নবীন চন্দ্ৰ বৰদলৈ নে বিষ্ণুৰাম মেধি কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ চন্দ্ৰধৰ বৰুৱা হয় ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন আৰু এই ঘূৰণীয়া মেজ কেতিয়া হৈছিলে এই ঘূৰণীয়া মেজ সন্মিলন হৈছিলে 1930 চনত 1930 চনত লণ্ডনত এই ঘূৰণীয়া মেজ অনুষ্ঠিত হৈছিলে ঠিক আছে সো এইখিনি বস্তু একেলগে মনত ৰাখি ল'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 7 অসম দখল কৰিবলৈ ঔৰংগজেবে কোনজন সেনাপতি ডেপুটি কৰিছিল অপশ্যন এ মীৰ জুমলা বি চিয়াবুদ্দিন চি দানিয়েল ডি ওপৰৰ এটা নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ মীৰ জুমলা ঠিক আছে অসম দখল কৰিবলৈ ঔৰংগজেবে মীৰ জুমলা নামৰ সেনাপতিজনক ডেপুটি কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 8 কেপ্টেইন ৱেলছ অসমত কিমান দিন থাকিল অপশ্যন এ 15 মাহ বি 16 মাহ চি 17 মাহ ডি 19 মাহ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 17 মাহ কেপ্টেইন ৱেলছ অসমত 17 মাহ থাকিছিল ঠিক আছে আৰু তেওঁ কেতিয়াৰ পৰা আছিলে 1792 চনৰ নৱেম্বৰ মাহৰ পৰা 1796 চনৰ মাৰ্চ মাহলৈ 1792 চনৰ নৱেম্বৰ মাহৰ পৰা 1796 চনৰ মাৰ্চ মাহলৈ অৰ্থাৎ 17 মাহ কেপ্টেইন ৱেলছে অসমত থাকিছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 9 অসমৰ আদিম ঐতিহাসিক বংশ কি আছিলে পাল বংশ নে বৰ্মন বংশ নে নৰক বংশ নে শলাস্তম্ভ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ অসমৰ আদিম ঐতিহাসিক বংশটো হয় বৰ্মন বংশ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে কামৰূপ ৰাজ্যত 4ৰ্থ শতিকাত অসমৰ প্ৰাচীন ঐতিহাসিক যুগৰ আৰম্ভ হৈছিলে আৰু বৰ্মন বংশৰ ৰাজত্বকালৰ পৰাই অসমত ঐতিহাসিক যুগৰ সৃষ্টি হৈছিলে সেইকাৰণে আমি ঐতিহাসিক বংশ বুলি ক'ব পাৰোঁ বৰ্মন বংশ গতিকে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যত আছিল ডেভিড বাৰ্নাৰ নে ডেভিড স্কট নে কেপ্টেইন ৱেলছ নে থমাছ ৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডেভিড স্কট ঠিক আছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 11 কামৰূপত পালবংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে নে ৰত্নপালে নে ইন্দ্ৰপালে নে গোপালে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি গোপালে কামৰূপত পালবংশৰ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ 750 পৰা 770 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিলে ঠিক আছে 750 পৰা 770 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিলে সো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 12 প্ৰশাসন ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কিমান অংশত বিভক্ত কৰিছিলে আমি সকলোৱে জানো যে এসময়ত অসমখন ইংৰাজৰ অধীনত আছিলে আৰু তেতিয়া অসমখনক শাসন কৰিবলৈ ইংৰাজে অসমখনক কেইটামান ভাগত ভাগ কৰিছিলে এতিয়া কেইটা ভাগত অসমক বিভক্ত কৰিছিলে প্ৰশাসন ব্যৱস্থাৰ বাবে অৰ্থাৎ শাসন ব্যৱস্থাৰ বাবে
দুটা ভাগত ভাগ কৰিছিল নে তিনিটা ভাগত ভাগ কৰিছিল নে চাৰিটা ভাগত ভাগ কৰিছিল নে পাঁচটা ভাগত বিভক্ত কৰিছিল কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ দুটা ভাগত প্ৰশাসন ব্যৱস্থাৰ বাবে ইংৰাজী অসমক দুটা অংশত বিভক্ত কৰিছিলে ঠিক আছে আৰু এই অংশ দুটা বা বিভক্ত কৰা ভাগ দুটাৰ নাম কি আছিল উচ্চ অসম আৰু নিম্ন অসম ঠিক আছে উচ্চ অসম আৰু নিম্ন অসম So option number A is the correct answer. এতিয়া আমি next question to চাওঁ Question number 13 ৰংঘৰ কোনে প্ৰতিষ্ঠা কৰিছিলে খুবেই ইম্পৰ্টেন্ট question ৰংঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ প্ৰমোদ সিংহই নে মহিৰংগ দানৱে নে সম্বৰা খুৰে নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব স্বৰ্গদেউ প্ৰমোদ সিংহই স্বৰ্গদেউ প্ৰমোদ সিংহই ৰংঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ মহযুঁজ আৰু বিহু উৎসৱৰ দৰে অন্যান্য অনুষ্ঠানৰ বাবে ৰংঘৰ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এতিয়া আপুনি মনত ৰাখি ল'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 14 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কণ্টৰপেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিলে যোৰহাটত নে তেজপুৰত নে শদিয়াত নে গুৱাহাটীত কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি গুৱাহাটীত আৰু 1857 চনত হোৱা বিদ্ৰোহটোৰ নাম কি আছিল 1857 চনত হোৱা বিদ্ৰোহটোৰ নাম আছিল সিপাহী বিদ্ৰোহ ঠিক আছে এটো আপুনি মনত ৰাখি ল'ব 1857 চনত সিপাহী বিদ্ৰোহ হৈছিল আৰু সিপাহী বিদ্ৰোহৰ পিছত ৰজা কণ্টৰপেশ্বৰক গুৱাহাটীত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল আৰু তেওঁই আছিল আহোম ৰাজ্যৰ শেষ স্বাধীন ৰজা ঠিক আছে গতিকে অপচন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 15 আহোমৰ দিনত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল মৰাংগেল গোহাই নে হুলাল গোহাই নে দলিয়ালিয়া গোহাই নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি দলিয়ালিয়া গোহাই আছিল আহোমৰ দিনত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক ঠিক আছে এটা আপুনি মনত ৰাখি ল'ব নেক্সট কোৱেশ্চন নম্বৰ 16 ধুদৰ আলিপথ কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ গদাধৰ সিংহ নে গোপাল বৰ্মন নে ৰত্নাহুৰ নে ধৰ্মপাল কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ স্বৰ্গদেউ গদাধৰ সিংহই ধুদৰ আলিৰ পথ নিৰ্মাণ কৰিছিল আৰু ধুদৰ আলিৰ পথক আৰু এটা নামেৰে জনা যায় সেই নামটো হ'ল এলেহুৱা মানুহৰ পথ ঠিক আছে ধুদৰ আলিৰ পথৰ পৰিৱৰ্তে কেতিয়াবা কোৱেশ্চনত আহিব পাৰে এলেহুৱা মানুহৰ পথ কোনে নিৰ্মাণ কৰিছিল তেতিয়া আনসাৰটো কি হ'ব স্বৰ্গদেউ গদাধৰ সিংহ ঠিক আছে সো অপচন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 17 আহোম যুগৰ শ্ৰেষ্ঠ কবি হিচাপে কাক গণ্য কৰা হয় খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন আহোম যুগৰ শ্ৰেষ্ঠ কবি হিচাপে কাক গণ্য কৰা হৈছিল চান্দিদাত নে কবিৰাজ চক্ৰৱৰ্তীক নে মানকাৰক নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব কবিৰাজ চক্ৰৱৰ্তী ঠিক আছে কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম যুগৰ শ্ৰেষ্ঠ কবি এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আপুনি মনত ৰাখি ল'ব ঠিক আছে আৰু আজি লাষ্ট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল মণিৰাম দত্ত বৰুৱা নে চাৰ্লছ আলেকজাণ্ডাৰ ব্ৰুছ নে তেনজিং নে অৰূপ কুমাৰ দত্ত কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হয় অপচন নম্বৰ এ মণিৰাম দত্ত বৰুৱা হৈছে প্ৰথম অসমীয়া চাহ খেতিয়ক আৰু তেওঁৰ আন এটা নাম কি তেওঁৰ আন এটা নাম মণিৰাম দেৱান ঠিক আছে সো কেতিয়াবা অপচনছত মণিৰাম দেৱান বুলি আহিব পাৰে আৰু কেতিয়াবা আপোনাক কনফিউজ কৰাবলৈ মণিৰাম দত্ত বৰুৱা বুলি আহিব পাৰে গতিকে আনসাৰটো কি হ'ব প্ৰথম অসমীয়া চাহ খেতিয়কজন হৈছে মণিৰাম দত্ত বৰুৱা সো অপচন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ ইৰাছ অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি 4টা যুগত নে 5টা যুগত নে 6টা যুগত নে 7টা যুগত কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ 4টা যুগত অসমৰ ইতিহাসক 4টা যুগত ভাগ কৰিব পাৰি আৰু সেই 4টা যুগ কি সেই 4টা যুগ হৈছে প্ৰাচীন অসম মধ্যযুগীয় অসম ঔপনিৱেশিক অসম আৰু উত্তৰ ঔপনিৱেশিক অসম ঠিক আছে প্ৰাচীন অসমৰ সময়সীমা কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 350 খ্ৰীষ্টাব্দৰ পৰা 1206 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱাক প্ৰাচীন অসম যুগ বুলি কোৱা হয় 1206 ৰ পৰা 1826 চনলৈ এই সময়খিনিক মধ্যযুগীয় অসম বুলি কোৱা হয় আকৌ 1826 চনৰ পৰা 1947 চনলৈ এই সময়ছোৱাখিনিক ঔপনিৱেশিক অসম বুলি কোৱা হয় আৰু 1947 চনৰ পৰা বৰ্তমানৰ সময়ছোৱাক উত্তৰ ঔপনিৱেশিক অসম বুলি কোৱা হয় ঠিক আছে এখিনি বস্তু আপুনি একেলগে মনত ৰাখি ল'ব ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 2 which of the following Ahom king adopted Saka era তো
তলৰ কোনজন আহোম ৰজাই শকাযুগ গ্ৰহণ কৰিছিলে স্বৰ্গনাৰায়ণ নে ৰুদ্ৰসিংহ নে প্ৰতাপসিংহ নে জয়দেৱ সিংহ আৰু এটা অপশ্যন হ'ব নে চুহুংমুং ইয়াত ওপৰৰ চাৰিটা এনচাৰ ৰং হ'ব চুহুংমুং নামৰ ৰজাজনে শকাযুগ গ্ৰহণ কৰিছিলে ঠিক আছে মই ৱৰ্ডটো লিখি দিছোঁ ঠিক আছে চুহুংমুং ৰজাই শকাযুগ গ্ৰহণ কৰিছিলে ওকে এইটো আপুনি মনত ৰাখি ল'ব এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 3 দ্য কেপিটেল অফ কামৰূপা ৱাজ কামৰূপ ৰাজ্যৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষ নে প্ৰাগজ্যোতিষপুৰ নে কামৰূপ নে ৰত্নপীঠ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰাগজ্যোতিষপুৰ আৰু প্ৰাগজ্যোতিষপুৰখন কোনে ধ্বংস কৰিছিলে 1663 চনত 1663ত মোগল সম্ৰাট ঔৰংগজেবে প্ৰাগজ্যোতিষপুৰখন ধ্বংস কৰিছিলে ঠিক আছে আৰু এখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা এখন বিখ্যাত নগৰ ঠিক আছে কামৰূপ ৰাজ্য বৰ্তমান আমি যি গুৱাহাটী বুলি জানো তাৰে ৰাজধানী আছিল আগতে প্ৰাগজ্যোতিষপুৰ ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 4 অৰুণোদয় ৱাজ দ্য ফাৰ্ষ্ট এছামিজ জাৰ্নেল ইট ৱাজ প্ৰিণ্টেড এণ্ড পাব্লিছড ফ্ৰম শিৱসাগৰ বাই অৰুণোদয় আছিল প্ৰথম অসমীয়া আলোচনী শিৱসাগৰৰ পৰা ইয়াক ছপা আৰু প্ৰকাশ কৰিছিল ৰবাৰ্ট ব্ৰুছে নে নাথান ব্ৰাউনে নে অতি কাটাৰে নে মাইলছ ব্ৰনছনে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব নাথান ব্ৰাউন অৰুণোদয় আলোচনীখন নাথান ব্ৰাউন নামৰ ব্যক্তিজনে ছপা আৰু প্ৰকাশ কৰিছিলে আৰু কুৱেশ্যনটো এনেধৰণে আহিব পাৰে যে প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি তেন্তে আমি কি লিখিম প্ৰথম অসমীয়া আলোচনীখনৰ নাম হৈছে অৰুণোদয় ঠিক আছে এতিয়া আপুনি মনত ৰাখি ল'ব আৰু এখন কেতিয়া প্ৰকাশ কৰা হৈছিলে 1846 চনত 1846 চনত অৰুণোদয় নামৰ আলোচনীখন প্ৰকাশ কৰা হৈছিলে আৰু এখন প্ৰকাশ কৰিছিলে নাথান ব্ৰাউনে ঠিক আছে এইখিনি বস্তু আপুনি একেলগে নোট কৰি ল'ব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 5 হু ৱাজ দ্য লাষ্ট কিং অফ দানৱা ডাইনেষ্টি দানৱ বংশৰ শেষৰজন ৰজা কোন আছিল মহিৰংগ দানৱ নে ঘটকাসুৰ নে নৰকাসুৰ নে ভাস্কৰ বৰ্মন কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ঘটকাসুৰ ঘটকাসুৰ হৈছে দানৱ বংশৰ শেষৰজন ৰজা আৰু তেওঁক কোনে হত্যা কৰিছিল তেওঁক হত্যা কৰিছিলে নৰকাসুৰে আৰু নৰকাসুৰ ভৌম বংশৰ প্ৰতিষ্ঠাতা কৰিছিলে ভৌম বংশ প্ৰতিষ্ঠা কৰা নৰকাসুৰে ঘটকাসুৰক হত্যা কৰিছিলে আৰু ঘটকাসুৰ আছিলে দানৱ বংশৰ শেষৰজন ৰজা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 6 এছামিজ পয়েট হৰিহৰ বিপ্ৰ ৱাজ পেট্ৰনাইজ বাই হুইচ কিং অসমীয়া কবি হৰিহৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল নৰনাৰায়ণ নে দুৰ্লভ নাৰায়ণ নে ইন্দ্ৰনাৰায়ণ নে ধৰ্মনাৰায়ণ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি দুৰ্লভ নাৰায়ণ অসমীয়া কবি হৰিহৰ বিপ্ৰই ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে আৰু হৰিহৰ বিপ্ৰ কোন আছিলে হৰিহৰ বিপ্ৰ পঞ্চদশ শতিকাৰ এজন বৈষ্ণৱ কবি আছিলে আৰু তেওঁ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 7 দ্য ৱেষ্টাৰ্ণ লিমিট অফ কামৰূপা কিংডম হেজ বিন ডিফাইণ্ড ইন কামৰূপ ৰাজ্যৰ পশ্চিম সীমা ডেছয়ত সংজ্ঞায়িত কৰা হৈছে কালিদাসৰ ৰঘুবংশত নে যোগিনী তন্ত্ৰত নে কলহনাৰ ৰাজতৰংগিনত নে বিষ্ণু পুৰাণত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব যোগিনী তন্ত্ৰ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ কামৰূপ ৰাজ্যৰ পশ্চিম সীমা যোগিনী তন্ত্ৰত সংজ্ঞায়িত কৰা হৈছে ঠিক আছে আৰু এই যোগিনী তন্ত্ৰখন কেতিয়া ৰচনা কৰা হৈছিলে 16শ শতিকাত ঠিক আছে 16th চেঞ্চুৰীত যোগিনী তন্ত্ৰখন লিখা হৈছিলে বা ৰচনা কৰা হৈছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 8 চুতীয়া কিংডম ৱাজ কনকাৰ্ড বাই আহোম ডিউৰিং দ্য ৰেইন অফ চুতীয়া ৰাজ্য আহোমে কাৰ ৰাজত্বকালত দখল কৰিছিল চুকলেংমুং নে চুহুংমুং নে প্ৰতাপসিংহ নে ৰুদ্ৰসিংহ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি চুহুংমুং চুতীয়া ৰাজ্য আহোমে চুহুংমুঙৰ ৰাজত্বকালত দখল কৰিছিল আৰু চুহুংমুং আছিলে আহোম বংশৰ দ্বাদশজন ৰজা অৰ্থাৎ আহোম বংশৰ 12 নম্বৰজন ৰজা আছিলে চুহুংমুং আৰু তেওঁৰ ৰাজত্বকালত আহোমে চুতীয়া ৰাজ্য দখল কৰিছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 9 হু ৱাজ দ্য গ্ৰেটেষ্ট এমং দ্য কোচ কিংছ কোচ ৰজাৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কোচ ৰজাৰ ভিতৰত আছিল কোন সৰ্বশ্ৰেষ্ঠ
এতিয়া কুৱেশ্যনটো এনেধৰণৰ আহিব পাৰে যে কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিলে চুকাফা নে সাধাৰণ চিলাৰায় নে নৰনাৰায়ণ নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি নৰনাৰায়ণ ৰজা নৰনাৰায়ণ আছিলে কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন ঠিক আছে এইটো আপুনি মনত ৰাখি ল'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 গষ্টাল কপাৰ প্লেট কণ্টেইন জিন'লজি অফ হুইচ ওৱান অফ দ্য ফলোইং ডাইনেষ্টিজ গষ্টাল কপাৰ প্লেটত তলৰ কোনটো বংশৰ বংশাৱলী আছে পাল বংশ নে ম্লেছ বংশ নে বৰ্মন বংশ নে আহোম বংশ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ পাল বংশ গষ্টাল কপাৰ প্লেটত পাল বংশৰ বংশাৱলী আছে আৰু ইয়াক পাল বংশৰ তৃতীয়জন ৰজা অৰ্থাৎ গোপাল বৰ্মাদেৱে জাৰি কৰিছিলে আৰু এইটো ক'ত উদ্ধাৰ কৰা হৈছে গষ্টাল কপাৰ প্লেট অসমৰ নগাজিলাত উদ্ধাৰ কৰা হৈছিলে ঠিক আছে আৰু লগতে এইখিনি মনত ৰাখি ল'ব যে গষ্টাল কপাৰ প্লেটৰ শিলালিপি সংস্কৃত ভাষাত লিখা হৈছিলে আৰু ইয়াক মেইনলি দুটা ভাগত বিভক্ত কৰা হৈছে প্ৰথমটো খণ্ডত পাল বংশৰ বংশাৱলী আছে বংশৰ প্ৰতিষ্ঠাপক ধৰ্মপালৰ পৰা আৰম্ভ কৰি কেনে আৰু দ্বিতীয় খণ্ডত গোপাল বৰ্মাদেৱে দুৰ্লভ শৰ্মা নামৰ এজন ব্ৰাহ্মণক ভূমি প্ৰদান কৰা বুলি উল্লেখ আছে ঠিক আছে এইখিনি বস্তু আপুনি একেলগে নোট কৰি ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 11 হুৱেন ৱাজ ছাৰ ছাদুল্লাছ মিনিষ্ট্ৰী ফৰ্ম ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিলে 1947 চনত নে 1947 চনত নে 1950 চনত নে 1951 চনত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1937 চনত 1937 চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিলে আৰু ছাৰ সৈয়দ মহম্মদ ছাদুল্লা আছিলে অসমৰ প্ৰভিন্সিয়েল মুছলিম লীগৰ নেতা আৰু তেওঁৰ কাৰ্যকাল 1937 চনৰ পৰা 1946 চনলৈ ফ্ৰম 1937 পৰা 1946লৈ 9 বছৰ কাৰ্যনিৰ্বাহ কৰিছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 12 দ্য আহোম মেৰিজ ইজ পপুলাৰলি ন'ন এজ আহোমৰ বিবাহক সাধাৰণতে কি নামেৰে জনা যায় চকলং নে গন্ধৰ্ব নে হোম নে স্বয়ম্বৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ চকলং আহোমৰ বিবাহক সাধাৰণতে চকলং নামেৰে জনা যায় ঠিক আছে নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 13 দ্য ট্ৰিটি অফ খিলাধাৰী ঘাট ৱাজ চাইন্ড ইন এণ্ড বিটুইন খিলাধাৰী ঘাটৰ সন্ধি দেশ আৰু দেশৰ মাজত স্বাক্ষৰিত হৈছিলে কাৰ কাৰ মাজত খিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে 1663 চনত জানুৱাৰী মাহত মিৰ জুমলা আৰু আহোমৰ মাজত নে 1563 চনত মিৰ জুমলা আৰু আহোম ৰজাৰ মাজত নে 1663 চনৰ জানুৱাৰীত ঔৰংগজেব আৰু আহোম ৰজাৰ মাজত নে 1663 চনৰ জানুৱাৰী মাহত চক্ৰধ্বজ সিংহ আৰু অৰ্ধৱাজ সিংহৰ মাজত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 1663 চনৰ জানুৱাৰী মাহত মিৰ জুমলা আৰু আহোম ৰজাৰ মাজত খিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 14 দ্য অল্ডেষ্ট কমন ইনস্ক্ৰিপশ্যন ডিছকভাৰ্ড ইন আছাম বিলং টু হুইচ ডাইনেষ্টি অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি সাধাৰণ শিলালিপি কোন বংশৰ বৰ্মন বংশৰ নে কমতা বংশৰ নে কোচ বংশৰ নে পাল বংশৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি কোচ বংশৰ অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি সাধাৰণ শিলালিপি কোচ বংশৰ ঠিক আছে আৰু এইটো অসমৰ গুৱাহাটীৰ সমীপৰ চৰাইগাঁও গাঁৱত উদ্ধাৰ কৰা হৈছিলে আৰু ইয়াৰ কাল 1512 খ্ৰীষ্টাব্দৰ 1512 খ্ৰীষ্টাব্দৰ হয় এই শিলালিপিটো আৰু এই শিলালিপিত কোচ ৰজা নৰনাৰায়ণৰ মন্দিৰ নিৰ্মাণৰ তথ্য লিপিবদ্ধ কৰা আছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 15 ডিউৰিং হুজ ৰেইন ডিড হিউৱেন চাং ভিজিট আছাম কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল এই কুৱেশ্যনটো APSC প্ৰিলিমছ 2017ত আহিছিলে গতিকে এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় গতিকে কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল নৰনাৰায়ণ নে ভাস্কৰ বৰ্মন নে ব্ৰহ্মপাল নে বৰ্মন কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিলে ঠিক আছে আৰু হিউৱেন চাং আছিল চীনৰ এজন বৌদ্ধ সন্যাসী যিয়ে 7ম শতিকাত বৌদ্ধ ধৰ্ম অধ্যয়নৰ বাবে ভাৰত ভ্ৰমণ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 16 ডিউৰিং হুইচ পিৰিয়ড ৱাজ যোগিনী তন্ত্ৰ ৰিটেন কোন সময়ত যোগিনী তন্ত্ৰ ৰচনা কৰা হৈছিলে এই কুৱেশ্যনটো APSC 2016ত আহিছিলে গতিকে কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় গতিকে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ 14th century নে 11th century নে 10th century নে 5th century ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 14th century চতুৰ্দশ শতিকাত যোগিনী তন্ত্ৰখন ৰচনা কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন হুৱেন ডিড হিউৱেন চাং ভিজিট আছাম
কোন চনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিলে 640 খ্ৰীষ্টাব্দত নে 600 খ্ৰীষ্টাব্দত নে 626 খ্ৰীষ্টাব্দত নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব 640 খ্ৰীষ্টাব্দত অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 640 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন Question number 18. Horace's Bowman's 9-line inscription is located near হৰজাৰ ব্ৰহ্মণৰ নৰেখা শিলালিপি দেশৰ ওচৰত অৱস্থিত তেজপুৰ নে যোৰহাট নে শিৱসাগৰ নে তিনিচুকীয়া কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ তেজপুৰ হৰজাৰ ব্ৰহ্মণৰ নৰেখা শিলালিপি তেজপুৰৰ ওচৰত অৱস্থিত আৰু এয়াই হৈছে অসমৰ আটাইতকৈ পুৰণি লিপিবদ্ধ ইতিহাস বা আমি এনেকৈ ক'ব পাৰোঁ যে অসমৰ প্ৰথমখন লিপিবদ্ধ ইতিহাস হৰজাৰ ব্ৰহ্মণৰ নৰেখা শিলালিপিয়েই হয় আৰু তেজপুৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত ৰুদ্ৰপদ মন্দিৰ নামৰ মন্দিৰ এটাৰ ওচৰত এটা বিশাল ভিতত এই শিলালিপিটো খোদিত কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 19 দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত ডিফু নে শদিয়া নে তিনিচুকীয়া নে ডিব্ৰুগড় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি তিনিচুকীয়া প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান তিনিচুকীয়া নামেৰে জনাজাত ঠিক আছে আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে হুইচ বুক অফ হিউৱেন চাং মেনশ্যনছ এবাউট কামৰূপা হিউৱেন চাঙৰ কোনখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ আছে চি ইউ কি নে বুৰঞ্জী নে ইণ্ডিকা নে অসমৰ ইতিহাস কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ চি ইউ কি হিউৱেন চাঙৰ চি ইউ কি নামৰ কিতাপখনত কামৰূপৰ বিষয়ে উল্লেখ আছে হু হেজ বিন অনাৰ্ড উইথ দ্য ফাৰ্ষ্ট উদ্যোগ ৰত্ন এৱাৰ্ড ইনষ্টিটিউট বাই দ্য গভৰ্ণমেণ্ট অফ মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিষ্ঠা কৰা প্ৰথম উদ্যোগ ৰত্ন বঁটাৰে কাক সন্মানিত কৰিছে অপশ্যন এ ৰতন টাটা বি নীৰজ চোপ্ৰা চি বিনয় কুমাৰ ডি সন্দীপ মেহতা কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰতন টাটা মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিষ্ঠা কৰা প্ৰথম উদ্যোগ ৰত্ন বঁটাৰে ৰতন টাটাক সন্মানিত কৰিছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 2 How many states of India shares border with Assam? ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 9খন নে 7খন নে 8খন নে 4খন কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 7খন অপশ্যন নম্বৰ 7 ইজ দ্য কাৰেক্ট এনচাৰ ভাৰতবৰ্ষৰ 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 3 Under which act was the Constituent Assembly of India established? ভাৰতীয় সংবিধান সভাখন কোনখন আইনৰ অধীনত স্থাপন কৰা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 নে ক্ৰিপছ মিছন 1942 নে কেবিনেট মিছন 1946 নে ইণ্ডিপেণ্ডেন্স এক্ট 1947 কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি কেবিনেট মিছন 1946 কেবিনেট মিছন 1946ৰ অধীনত ভাৰতীয় সংবিধান সভাখন স্থাপন কৰা হৈছিলে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 4 হু লেড দ্য স্বদেশী মুভমেণ্ট ইন আছাম ইন 1905 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্বত কোনে দিছিলে গোপীনাথ বৰদলৈ নে তৰুণৰাম ফুকন নে বিষ্ণুপ্ৰসাদ ৰাভা নে অম্বিকাগিৰি ৰায়চৌধুৰী 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিলে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দিছিলে অ'কে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন Question number 5. Who is the first cricket player from Assam to make it to the Indian women cricket team? ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেট খেলুৱৈগৰাকী কোন আছিলে উমা চেত্ৰী নে জিন্তিমণি কলিতা নে খুশী শৰ্মা নে নিবেদিতা বৰুৱা কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেট খেলুৱৈগৰাকীৰ নাম হৈছে উমা চেত্ৰী অ'কে উমা চেত্ৰী ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 6 হু ইনাগুৰেটেড দ্য নিউ বিল্ডিং অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছিলে ওম বিৰলা নে অমিত শ্বাহ নে দ্ৰৌপদী মুৰ্মু নে নৰেন্দ্ৰ মোদী কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ওম বিৰলা ওম বিৰলাই অসম বিধানসভাৰ নতুন ভৱনটো উদ্বোধন কৰিছিলে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন Question number 7. To protect the Indian tigers, Project Tiger was launched in the year
ভাৰতীয় বাঘক সুৰক্ষা দিবলৈ কোনটো বছৰত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিলে 1971ত নে 1973ত নে 1977ত নে 1991ত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 1973 চনৰ 1 এপ্ৰিল তাৰিখে প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিলে গতিকে ভাৰতীয় বাঘক সুৰক্ষা দিবলৈ 1973 চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিলে 1973 চনৰ 1 এপ্ৰিল তাৰিখে অ'কে 1 এপ্ৰিল নেক্সট কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ গেংগেছ আফটাৰ এণ্টাৰিং বাংলাদেশ গংগা নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কি নামেৰে জনা যায় লোহিত নে পদ্মা নে কলিগংগা নে যমুনা কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি পদ্মা গংগা নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত পদ্মা নামেৰে জনা যায় অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ ওৱান অফ দ্য ফলোয়িং এক্টছ লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া তলত কোনখন আইনে ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিলে ৰেগুলেটিং এক্ট 1773 নে পিটছ ইণ্ডিয়া এক্ট 1784 নে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 নে ইণ্ডিয়ান কাউন্সিল এক্ট 1892 কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰেগুলেটিং এক্ট 1773 গতিকে ৰেগুলেটিং এক্ট 1773ৰ অধীনত ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰা হৈছিলে অ'কে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 হু প্ৰেচাইডেড অভাৰ দ্য ইনেগুৰেল মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী বৈঠকৰ সভাপতিত্ব কোনে কৰিছিলে শশীদানন্দ সিনহা নে বি আৰ আম্বেদকাৰ নে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নে পি উপেন্দ্ৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ ভাৰতীয় সংবিধান সভাৰ উদ্বোধনী বৈঠকত সভাপতিত্ব কৰা ব্যক্তিজন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 হুইচ ছইল ইজ বেষ্ট ফৰ গ্ৰয়িং কটন কপাহ খেতিৰ বাবে কোনবিধ মাটি আটাইতকৈ উত্তম হয় জলজ মাটি নে ক'লা মাটি নে লোমযুক্ত মাটি নে ৰঙা মাটি কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ কপাহ খেতিৰ বাবে আটাইতকৈ উত্তম মাটিবিধ হৈছে ক'লা মাটি অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 12 নীলগিৰি মাউণ্টেন ইজ লোকেটেড ইন হুইচ ষ্টেট নীলগিৰি পাহাৰখন কোনখন ৰাজ্যত অৱস্থিত অন্ধ্ৰপ্ৰদেশত নে ৰাজস্থানত নে তামিলনাডুত নে গুজৰাটত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি তামিলনাডু নীলগিৰি পাহাৰ তামিলনাডু ৰাজ্যত অৱস্থিত অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য কেপিটেল অফ কনিষ্কৰ ৰাজধানী কি আছিলে পুৰুষপুৰ নে বেনাৰস নে এলাহাবাদ নে চনাৰ্ড কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ পুৰুষপুৰ হৈছে কনিষ্ক ৰাজ্যৰ ৰাজধানী অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 14 2011 চনৰ লোকপিয়ল বৰ্ষ অনুসৰি তলত কোনখন ৰাজ্যত লিংগ অনুপাত আটাইতকৈ কম আছিলে ছিকিমত নে গুজৰাটত নে হাৰিয়ানাত নে বিহাৰত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি হাৰিয়ানা 2011 চনৰ লোকপিয়ল বৰ্ষ অনুসৰি হাৰিয়ানা ৰাজ্যত লিংগ অনুপাত আটাইতকৈ কম আছিলে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ ওৱান অফ দ্য ফলোয়িং ৰুলাৰ ৱাজ কল্ড চকাৰী তলত কোনজন শাসকক চকাৰী বুলি কোৱা হৈছিলে সমুদ্ৰগুপ্তক নে কনিষ্কক নে দ্বিতীয় চন্দ্ৰগুপ্তক নে চন্দ্ৰগুপ্ত মৌৰ্যক কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ দ্বিতীয় চন্দ্ৰগুপ্তক চকাৰী বুলি কোৱা হৈছিলে অ'কে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 16 হু এপইণ্টছ দ্য ষ্টেট ইলেকশ্যন কমিশ্যনাৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে অপশ্যন নম্বৰ এ ৰাষ্ট্ৰপতি বি ৰাজ্যপাল চি মুখ্যমন্ত্ৰী ডি প্ৰধানমন্ত্ৰী কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ৰাজ্যপাল অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তক ৰাজ্যপালে নিযুক্তি দিয়ে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 When did Swami Vivekananda establish the Ramakrishna Mission? স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিলে 1892 চনত নে 1898 চনত নে 1897 চনত নে 1886 চনত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 1897 ৰ 1 মে তাৰিখে 1 মে অফ 1897 চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে অ'কে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 18
খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে শৰৎচন্দ্ৰ সিংহ নে প্ৰফুল্ল মহন্ত নে গোলাপ বৰুৱা নে বিমলা প্ৰসাদ চলিহা কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ শৰৎচন্দ্ৰ সিংহ হৈছে 1973 চনত অসমৰ মুখ্যমন্ত্ৰী অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ Question number 19. Who was the Prime Minister of India during the signing of Assam Accord? Question number 19. Who was the Prime Minister of India during the signing of Assam Accord? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে ইন্দিৰা গান্ধী নে দেৱে গৌড়া নে এবি বাজপেয়ী নে ৰাজীৱ গান্ধী কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিলে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 20 হোৱেৰ ইজ দ্য আজানপীৰ দৰগাহ লোকেটেড আজানপীৰ দৰগাহ ক'ত অৱস্থিত শিৱসাগৰত নে যোৰহাটত নে হাজোত নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ শিৱসাগৰ আজানপীৰ দৰগাহ শিৱসাগৰত অৱস্থিত অ'কে নেক্সট Question number 21. Which language is not included in the 8th schedule of the Constitution? তলৰ কোনটো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নহয় ইংৰাজী ভাষা নে হিন্দী ভাষা নে সংস্কৃত ভাষা নে উৰ্দু ভাষা কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ ইংৰাজী ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নহয় অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন Question number 22. The last emperor of Nanda dynasty was Nanda বংশৰ শেষৰজন সম্ৰাট কোন আছিলে মহাপদ্ম নন্দ নে ধন নন্দ নে কলহুক নে আলোক কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ বি ধন নন্দ নন্দ বংশৰ শেষৰজন সম্ৰাট আছিলে ধন নন্দ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 23 The word Satyameva Jayate on the state emblem has been taken from which Upanishad ৰাজ্যৰ প্ৰতীকত থকা সত্যমেৱ জয়তে শব্দটো কোনখন উপনিষদৰ পৰা লোৱা হৈছে কথা উপনিষদৰ পৰা নে প্ৰশ্ন উপনিষদৰ পৰা নে কেনা উপনিষদৰ পৰা নে মুণ্ডক উপনিষদৰ পৰা কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি মুণ্ডক উপনিষদৰ পৰা ৰাজ্যৰ প্ৰতীকত থকা সত্যমেৱ জয়তে শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 24 খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন অসমীয়া সভাপতি কোন আছিলে দেৱকান্ত বৰুৱা নে গোপীনাথ বৰদলৈ নে তৰুণৰাম ফুকন নে লীলাধৰ বৰুৱা কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ দেৱকান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন অসমীয়া সভাপতি আছিলে দেৱকান্ত বৰুৱা অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন When was the first panchayat election held in Assam? অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিলে 1990 নে 1992 নে 1996 নে 2001 কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ চি 1996 1996 চনত অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিলে ওকে নেক্সট Question number 26 The language used to write source materials in ancient time was প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষাটো কি আছিলে সংস্কৃত ভাষা নে পালি ভাষা নে ব্ৰাহ্মী ভাষা নে খাৰষ্টি ভাষা কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষাটো আছিলে সংস্কৃত ভাষা অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 27 ইম্পৰ্টেণ্ট কুৱেশ্যন হাউ মেনি টাইমছ হেজ ফিনান্সিয়েল এমাৰ্জেঞ্চি বিন ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া ছ' ফাৰ ভাৰতত এতিয়ালৈকে কিমানবাৰ বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে 5 বাৰ নে 4 বাৰ নে এবাৰ নে কেতিয়াও ঘোষণা কৰা নাই কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি নেভাৰ ভাৰতত এতিয়ালৈকে এবাৰো বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হোৱা নাই ওকে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 28 এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ প্লেচ ইজ ন'ন এজ দ্য স্কটলেণ্ড অফ আছাম কোন স্থানক অসমৰ স্কটলেণ্ড বুলি জনা যায় ডিফু নে হাফলং নে লামডিং নে দুকমুকা কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ বি হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায় অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট
কুৱেশ্যন নম্বৰ 21 হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় অল্টিমিটাৰ নে বেৰোমিটাৰ নে নেনোমিটাৰ নে হাইড্ৰমিটাৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি বেৰোমিটাৰ বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে বেৰোমিটাৰ যন্ত্ৰটো ব্যৱহাৰ কৰা হয় অ'কে নেক্সট কুৱেশ্যন আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে হুৱেন ডিড বাংলাদেশ গেট ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম পাকিস্তান পাকিস্তানৰ পৰা বাংলাদেশে কেতিয়া স্বাধীনতা পালে 1949 চনত নে 1976 চনত নে 1965 চনত নে 1971 চনত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 1971 চনত 1971ত পাকিস্তানৰ পৰা বাংলাদেশে স্বাধীনতা লাভ কৰিছিলে অ'কে দেশ হৈছে তামিলনাডুৰ ৰাজ্যিক প্ৰাণী তামিলনাডুৰ ৰাজ্যিক প্ৰাণী কি হয় ব্লেক বাঘ নে নীলগিৰি তাহৰ নে বোকাময় হৰিণ নে হাতী কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে নীলগিৰি তাহৰ তামিলনাডুৰ ৰাজ্যিক প্ৰাণী হৈছে নীলগিৰি তাহৰ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন তলৰ কোনটো স্থান মধ্যশিলা যুগৰ নহয় লংঘনাচ নে গণেশ্বৰ নে বাগৰ নে আদমগড় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে গণেশ্বৰ কোনো মধ্যশিলা যুগৰ স্থান নহয় গণেশ্বৰ আছিলে সিন্ধু উপত্যকা সভ্যতাৰ স্থান ঠিক আছে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 3 ডেছ হৈছে শব্দৰ উৎপত্তিৰ অধ্যয়ন এৰমলজি নে পতংগ বিজ্ঞান নে বুৎপত্তি নে এনজাইমলজি কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি বুৎপত্তি বিজ্ঞান হৈছে শব্দৰ উৎপত্তিৰ অধ্যয়ন আৰু লগতে জানি থৈ দিব যে এনজাইম বিজ্ঞান হৈছে এনজাইমৰ অধ্যয়ন পতংগ বিজ্ঞান হৈছে পোক পৰুৱাৰ অধ্যয়ন আৰু এৰমলজি হৈছে মৰুভূমিৰ অধ্যয়ন ঠিক আছে নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত গুজৰাট নে ৰাজস্থান নে ছত্তীশগড় নে অৰুণাচল প্ৰদেশ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ তৃতীয় বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে নেক্সট কুৱেশ্যন হেমিজ কুম্পা মেলা কোনখন ৰাজ্যত অনুষ্ঠিত হয় উত্তৰাখণ্ড নে মণিপুৰ নে লাডাখ নে মহাৰাষ্ট্ৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে লাডাখ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন লীনা নদী কোনখন দেশৰ মাজেৰে পাৰ হৈ যায় চীন নে আমেৰিকা নে ৰাছিয়া নে ব্ৰাজিল কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ৰাছিয়া লীনা নদী ৰাছিয়াৰ মাজেৰে পাৰ হৈ যায় অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন সিন্ধু উপত্যকা সভ্যতা আছিল ডেছ যুগৰ সভ্যতা অপশ্যন এ ৰূপ অপশ্যন বি টিন অপশ্যন চি সোণ অপশ্যন ডি ব্ৰঞ্জ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ব্ৰঞ্জ যুগ অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সিন্ধু উপত্যকা সভ্যতা বা হাৰাপ্পা সভ্যতা আছিলে ব্ৰঞ্জ যুগৰ সভ্যতা ঠিক আছে নেক্সট কুৱেশ্যন পূব হিমালয় পাদদেশত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কোন ৰাজ্যৰ ত্ৰিপুৰা নে অসম নে নাগালেণ্ড নে মণিপুৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অসম অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ পূব হিমালয়ৰ পাদদেশত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অসম ৰাজ্যৰ তেজপুৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ নিলগত ভাৰতৰ অসমৰ শোণিতপুৰ জিলাৰ পূব হিমালয়ৰ পাদদেশত এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত দ্বি উৎসৱ পালন কৰা হয় ছিকিম নে মেঘালয় নে তেলেংগানা নে অৰুণাচল প্ৰদেশ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত দ্বি উৎসৱ পালন কৰা হয় আৰু অৰুণাচল প্ৰদেশৰ দ্বি উৎসৱ অপতনী বংশই পালন কৰা এটা কৃষি উৎসৱ ঠিক আছে নেক্সট কুৱেশ্যন পৃথিৱীৰ পৃষ্ঠত থকা দুয়োটা অক্ষাংশৰ মাজৰ দূৰত্ব কিমান 111 মাইল নে 121 মাইল নে 111 কিলোমিটাৰ নে 121 কিলোমিটাৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 111 কিলোমিটাৰ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন 2021 বৰ্ষত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ কোনে লাভ কৰিছিলে অপশ্যন এ চাইৰাছ মিস্ত্ৰী অপশ্যন বি আদৰ পুনাৱাল্লা অপশ্যন চি আজিম প্ৰেমচি অপশ্যন ডি ৰতন টাটা কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ৰতন টাটা অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ অসমৰ ৰাজ্য চৰকাৰে উদ্যোগপতি তথা দানবীৰ ৰতন টাটাক 2021 বৰ্ষত সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ প্ৰদান কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন সুন্দৰবন বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত পশ্চিমবংগ নে অসম নে উৰিষ্যা নে ঝাৰখণ্ড কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে পশ্চিমবংগ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ পশ্চিমবংগত
সুন্দৰবন বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত? নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিলে? 1970 চনত নে 1972 চনত নে 1975 চনত নে 1977 চনত? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 1970 চন। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত প্ৰতিষ্ঠা হৈছিলে। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান এয়াৰলাইন্সৰ প্ৰথম মহিলা পাইলট কোন আছিলে? পুনিতা অৰোৰা নে হৰিতা কৌৰ দেউল নে দৰ্বা বেনাৰ্জী নে প্ৰেম মাথুৰ? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে দৰ্বা বেনাৰ্জী। অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। ইণ্ডিয়ান এয়াৰলাইন্সৰ প্ৰথম মহিলা পাইলট আছিলে দৰ্বা বেনাৰ্জী। আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত ইন্দিৰা সাগৰ বান্ধ অৱস্থিত? বিহাৰ নে মধ্যপ্ৰদেশ নে গুজৰাট নে হিমাচল প্ৰদেশ? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত ইন্দিৰা সাগৰ বান্ধ অৱস্থিত। আৰু ইন্দিৰা সাগৰ বান্ধ কি হয়? ইন্দিৰা সাগৰ বান্ধ হৈছে ভাৰতৰ সৰ্ববৃহৎ মথাউৰি আৰু মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ নৰ্মদা নগৰ চহৰৰ নৰ্মদা নদীৰ ওপৰত এই মথাউৰিটো অৱস্থিত। হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ডক্টৰ APJ আব্দুল কালাম, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি প্ৰণৱ মুখাৰ্জী। ইয়াৰে উত্তৰটো কি হ'ব আপুনি কপিত নোট কৰি লওক। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব আপুনি এইটো নোট কৰিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? এনচাৰ নোট কৰিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হয়? ঠিক আছে, এইটো আপুনি নোট কৰিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আপুনি নোট কৰিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? এনচাৰ নোট কৰিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট CDS অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান CDS কোন? নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আহোম? আহোমৰ প্ৰথমজন ৰজা কোন আছিলে? কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোমছ? আহোমৰ শেষৰ ৰজাজনৰ নাম কি আছিলে? আৰু কুৱেশ্যন নম্বৰ 10, হু ইজ ন'ন এজ দ্য থিং এক্সপ্ৰেছ? থিং এক্সপ্ৰেছ বুলি কাক জনা যায়? ঠিক আছে, মই আপোনাক 10 ছেকেণ্ড সময় দিছোঁ এনচাৰকেইটা নোট কৰিবলৈ, তাৰপিছত আমি এনচাৰবোৰ ডিছকাছ কৰি যাম। ঠিক আছে, এতিয়া আমি এনচাৰবোৰ ডিছকাছ কৰি গৈছোঁ। প্ৰথমটো কুৱেশ্যন আছিলে, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? ভাৰতৰ মিছাইল মেন বুলি ডক্টৰ APJ আব্দুল কালামক জনা যায়। ঠিক আছে, অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আছিলে, হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, দ্ৰৌপদী মুৰ্মু। কুৱেশ্যন নম্বৰ 3 এনচাৰটো হ'ব জগদীপ ধনখৰ, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 4টো হ'ব অপশ্যন নম্বৰ এ, নৰেন্দ্ৰ মোদী। কুৱেশ্যন নম্বৰ 5ৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ধনঞ্জয় যশবন্ত চন্দ্ৰচূড। কুৱেশ্যন নম্বৰ 6টো আছিলে, বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষজন হৈছে ওম বিৰলা। অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7ৰ এনচাৰটো হ'ব অনিল চৌহান, অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আহোম? আহোমৰ প্ৰথমজন ৰজা আছিলে চাওলুং চুকাফা, অপশ্যন নম্বৰ চি। আৰু কুৱেশ্যন নম্বৰ 9 আছিলে, আহোমৰ শেষৰজন ৰজা কোন আছিলে? আহোমৰ শেষৰজন ৰজা আছিলে পুৰন্দৰ সিংহ, অপশ্যন নম্বৰ এ। আৰু কুৱেশ্যন নম্বৰ 10ৰ এনচাৰটো হ'ব হিমা দাস। থিং এক্সপ্ৰেছ বুলি হিমা দাসক জনা যায়। ঠিক আছে, অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 11টো হৈছে, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম? বৰ্তমান অসমৰ ৰাজ্যপাল কোন হয়? এনচাৰটো নোট কৰিব। কুৱেশ্যন নম্বৰ 12, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? বৰ্তমান অসম বিধানসভাৰ সভাপতি কোন? কুৱেশ্যন নম্বৰ 13, হু ইজ দ্য কাৰেণ্ট হোম মিনিষ্টাৰ অফ আছাম? বৰ্তমান অসমৰ গৃহমন্ত্ৰী কোন? কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? শুদ্ধ উত্তৰটো নোট কৰিব। কুৱেশ্যন নম্বৰ 15, হু ইজ ন'ন এজ উৰাণ পৰী? উৰাণ পৰী বুলি কাক জনা যায়? কুৱেশ্যন নম্বৰ 16, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম সাহিত্য সভা হেল্ড? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিলে? শুদ্ধ অপশ্যনটো চিলেক্ট কৰিব। কুৱেশ্যন নম্বৰ 17, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম সাহিত্য সভা হেল্ড? কিমান চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিলে? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? নোট কৰিব। কুৱেশ্যন নম্বৰ 18, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? কাৰেক্ট এনচাৰটো নোট কৰিব। কুৱেশ্যন নম্বৰ 19,
হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ইয়াৰ কোনটো এনচাৰ হ'ব পাৰে নোট কৰিব কুৱেশ্যন নম্বৰ 20 হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ BCCI লোকেটেড BCCI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু আজিৰ হেকৰ কুৱেশ্যনটো হৈছে হোৱাৰ ইজ দ্য ICC হেডকোৱাৰ্টাৰ্ছ লোকেটেড ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ঠিক আছে মই এতিয়া আকৌ আপোনাক 10 ছেকেণ্ড সময় দিছোঁ শুদ্ধ এনচাৰকেইটা নোট কৰি যাবলৈ Okay, question number 11 answer to hobo Gulab Chand Kataria. Option number B. বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে গুলাব চান্দ কাটাৰিয়া ঠিক আছে question number 12 to asile বৰ্তমান অসমৰ বিধানসভাৰ সভাপতি কোন বৰ্তমান অসমৰ বিধানসভাৰ সভাপতি হৈছে বিশ্বজিৎ দৈমাৰী option number D. question number 13 to asile বৰ্তমান অসমৰ গৃহমন্ত্ৰী কোন বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা option number B. question number 14 to asile বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম কি বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম হৈছে ধৰ্মেন্দ্ৰ প্ৰধান অপচন নম্বৰ সি কুৱেশ্যন নম্বৰ 15 টো আছিল উড়ান পৰি বুলি কাক জনা যায় উড়ান পৰি বুলি পিটি উষাক জনা যায় অপচন নম্বৰ এ কুৱেশ্যন নম্বৰ 16 আছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন মই আগৰ ভিডিঅটো এই কুৱেশ্যনটো ডিসকাস কৰিছিলো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ শিৱসাগৰ অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 17 কিমান চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত অপচন নম্বৰ বি Question number 18 to asile ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাছ জিলা এখন গুজৰাটত অৱস্থিত ঠিক আছে Question number 19 উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে অপচন নম্বৰ এ Question number 20 BCCI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত BCCI মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত আৰু BCCI ফুল ফৰ্মটো কি হয় BCCI ফুল ফৰ্মটো হৈছে Board of Control for Cricket in India Board of Control for Cricket in India Our last question to asile where is the ICC headquarter located ICC headquarter to Dubai অৱস্থিত হৈ আছে ঠিক আছে দুবাই অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছ ঠিক আছে অসম অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি 2016 চনৰ 25 ডিসেম্বৰ তাৰিখে অসম অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্যন কোন চনত স্বামী বিবেকানন্দ অসমৰ যুৱ সবলীকৰণ আঁচনি আৰম্ভ কৰা হৈছিল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ বি 2017 চনত স্বামী বিবেকানন্দ অসমৰ যুৱ সবলীকৰণৰ আবেদনকাৰীৰ বয়সৰ সীমা 40 বছৰতকৈ কম হ'ব লাগিব আৰু স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিৰ অধীনত আবেদনকাৰীলৈ 50,000 ধন হস্তান্তৰ কৰা হয় নেক্সট কোৱেশ্যন জ্যোতিপ্ৰসাদে বাঁহ কাঠেৰে নিৰ্মাণ কৰি লোৱা ষ্টুডিঅ'টোৰ নাম কি আছিল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ সি চিত্তবন জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী ছবিখন লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা লোৱা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ প্ৰয়োজন আৰু পৰিচালনাৰ পৰীক্ষণ কৰিছিল জয়মতী ছবিখন 1935 চনত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্যন ভাৰতৰ বিখ্যাত সংগীত শিল্পী লতা মংগেশকাৰে অসমীয়া কোনখন ছবিত পোনপ্ৰথমে কণ্ঠদান কৰিছিল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ এ এৰাবাটৰ হুৰ নেক্সট কোৱেশ্যন বিশ্ববিজয় নজৱান গীতটো কোন ছবিৰ গীত ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ সি ইন্দ্ৰমালতী ইন্দ্ৰমালতী ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল 1939 চনৰ 1 আগষ্টত ইন্দ্ৰমালতী ছবিখন মুক্তি পাইছিল ইন্দ্ৰমালতী ছবিখনত মালতী চৰিত্ৰত ৰাকেশ্বৰী বৰুৱাই অভিনয় কৰিছিল নেক্সট কোৱেশ্যন ভাৰত চৰকাৰে দাদা সাহেব ফালকে বঁটা কিমান চনৰ পৰা প্ৰদান কৰি আহিছে ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে 1969 চন অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্যন আয়ুষ্মান অসম জন আৰোগ্য যোজনাৰ অধীনত চিনাক্ত কৰা আনুমানিক হিতাধিকাৰীৰ সংখ্যা কিমান ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ এ 26 লাখ নেক্সট কোৱেশ্যন 2023-24 বিত্তীয় বৰ্ষৰ বাজেটত মুখ্যমন্ত্ৰী স্বনিয়োজন যোজনাৰ বাজেট আবণ্টন কিমান ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ সি 1000 crore নেক্সট কোৱেশ্যন মিছন বন্দুকহৰা 2.0 কেতিয়া মুকলি কৰা হৈছিল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ এ 14 নৱেম্বৰ 2022 চনত কুৱেশ্যন নম্বৰ 9 অসম ব্যাস বুলি কাক জনা যায় ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে ৰাম সৰস্বতী অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 10
1955 চনত তলৰ কোনখন অসমীয়া কাব্যগ্ৰন্থই সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি বনফুল নেক্সট কুৱেশ্যন আহোমসকল কিমান চনত অসমলৈ আহিছিলে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহোমসকল কেতিয়া অসমলৈ আহিছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ চি 1228 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন জয়দৌল কোন আহোম ৰজাই নিৰ্মাণ কৰিছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ এ ৰুদ্ৰসিংহ জয়দৌল 1698 চনত মাতৃ জয়মতীৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল আৰু এইটো কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে এইটো ৰুদ্ৰসিংহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে নেক্সট কুৱেশ্যন কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয় ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ এ 17 জানুৱাৰী নেক্সট কুৱেশ্যন কোনে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আজান ফকীৰ আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থল ক'ত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ এ হাজো হাজোৰ গৰাদুচল পাহাৰৰ ওপৰত অৱস্থিত অসমৰ মুছলমানসকলৰ পবিত্ৰ মন্দিৰ যিটো বিখ্যাত পীৰৰ দৰগাহ পুৱা মক্কা বুলি জনা যায় এই মন্দিৰটোৱে মুছলমান আৰু হিন্দু উভয় সম্প্ৰদায়ৰ ভক্তক আকৰ্ষণ কৰে পুৱা মক্কাত গিয়াছুদ্দিন আউলিয়াৰ সমাধি আছে নেক্সট কুৱেশ্যন অৰুণাচল প্ৰদেশত কোনটো থান বা মন্দিৰ অৱস্থিত ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপচন নম্বৰ এ মালিনী থান নেক্সট কুৱেশ্যন কোনটো মন্দিৰৰ ছাদ তামেৰে তৈয়াৰ কৰা হৈছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ এ তাম্ৰেশ্বৰী মন্দিৰৰ ছাদ তামেৰে তৈয়াৰ কৰা হৈছিলে চাংৰুং ফুকন বুৰঞ্জী 1711 খ্ৰীষ্টাব্দত উল্লেখ কৰা ধৰণে তাম্ৰেশ্বৰী মন্দিৰৰ ছাদ প্ৰথমে তামৰ ছাদেৰে আবৃত কৰা হৈছিল যাৰ পৰা এই নামটো আহিছে নেক্সট কুৱেশ্যন কোনটো স্থানক অসমৰ খাজুৰাহো বুলি কোৱা হয় ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ চি মদন কামদেৱ কুৱেশ্যন নম্বৰ 19 আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত কোনটো মন্দিৰ নিৰ্মাণ কৰিছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ চি নৱগ্ৰহ মন্দিৰটো গুৱাহাটী চহৰৰ চিত্তাচল পাহাৰ বা নৱগ্ৰহ পাহাৰৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 20 ভাৰতত কিমান চনত পোনপ্ৰথমে ছপাশাল প্ৰতিষ্ঠা কৰা হৈছিলে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতত কেতিয়া পোনপ্ৰথমে ছপাশাল প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ এ 1556 চনত কুৱেশ্যন নম্বৰ 21 অসমত কিমান চনত ছপাশাল স্থাপন কৰা হৈছিলে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 1843 চনত অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1843 চনৰ নৱেম্বৰ মাহত আমেৰিকান মিছনেৰীসকলে শিৱসাগৰত অসমৰ প্ৰথমটো ছপাশাল স্থাপন কৰে ইয়াৰ পৰাই 1846 চনৰ 1 জানুৱাৰীত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰা হয় অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন নেক্সট কুৱেশ্যন স্বদেশী লোকৰ দ্বাৰা প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপচন নম্বৰ এ আছাম বিলাসিনী স্বদেশী লোকৰ দ্বাৰা প্ৰকাশ কৰা প্ৰথমখন অসমীয়া আলোচনী আছাম বিলাসিনী 1871 চনত মাজুলী আউনীআটী সত্ৰৰ ধৰ্মপ্ৰকাশ ছপাশালৰ পৰা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰা হয় 1883 চনলৈ প্ৰায় 12 বছৰকাল এই আলোচনীখন চলিছিলে